নমস্কাৰ চাবিদসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দুটা ভাল খবৰ য'ত আপোনালোকৰ 20% আপোনালোকৰ ভাত্তা বৃদ্ধি হোৱাৰ লগতে আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ যি সুবিধা লাভ কৰিব আমি তাৰ পোনে দুটা ভাল খবৰ লৈ আহিছোঁ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে নতুনকৈ অহা চাবিদসকলে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু আমি লৈ আহিছোঁ এয়া চাব এই বিশেষ খবৰটো য'ত এয়া আপোনালোকে স্ক্ৰীনত চাবলৈ সক্ষম হৈছে য'ত লিখা আছে অষ্টম বেতন কমিশ্যনত আপোনালোকৰ আকৌ 20% ভাত্তা বৃদ্ধি পাব আৰু এয়া আপোনাৰ এক দুৰ্দান্ত শেহতীয়া খবৰ ঘোষণা কৰিছে কেন্দ্ৰীয় আপোনাৰ চৰকাৰে আৰু য'ত ইয়াতে উল্লেখ আছে যে এই পেপাৰত কেন্দ্ৰৰ মোদী চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ লৈ আহিছে আৰু যিটো আপোনালোকে অৱগত যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ 10 বছৰ শেষ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰি দিছে আৰু য'ত 3জনীয়া কমিটিয়ে বৰ্তমানৰ মূল্য বৃদ্ধিৰ লগত তেওঁলোকে চালি চাই আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ নিৰূপণ কৰিব আৰু য'ত এবাৰ কৰ্মচাৰীসকলে 2.86 ফিটমেণ্ট ফেক্টৰ কৰাৰ কাৰণে তীব্ৰ দাবী জনাইছে এতিয়া লক্ষণীয় হ'ব যে সেই কমিটিয়ে কিমান ফিটমেণ্ট ফেক্টৰ নিৰূপণ কৰে আৰু যিয়ে নহয় কিয় কৰ্মচাৰীসকলৰ 30%লৈকে তেওঁলোকৰ দৰমহা বৃদ্ধিটো একেবাৰে 2026 চনৰ জানুৱাৰীৰ পৰা নিশ্চিত হৈছে আৰু ইয়াৰ লগতে আপোনাৰ মোদী চৰকাৰে আন এটা বিশেষ ভাত্তা আগবঢ়াইছে য'ত আপোনাৰ 20%লৈকে বৃদ্ধি পাব আৰু সেয়া হ'ল আপোনাৰ বিশেষ নিৰাপত্তা ভাত্তা আৰু এই বিশেষ নিৰাপত্তা ভাত্তা সেয়া আপোনাৰ কৰ্মচাৰীসকলক দিয়া হ'ব য'ত তেওঁলোকে 20%লৈকে লাভ কৰিব বুলি জনা গৈছে আৰু এয়া আপোনাৰ অষ্টম দৰমহা আয়োগৰ অধীনত এয়া দিয়া হ'ব বুলি এই খবৰৰ যোগে প্ৰকাশ কৰি যিটো আমি পোনে আপোনালোকৰ মাজত লৈ আহিছোঁ সেয়েহে চৰকাৰী কৰ্মচাৰীসকলে অষ্টম দৰমহা আয়োগৰ অধীনত তেওঁলোকৰ 30%লৈকে দৰমহা বৃদ্ধি পোৱাৰ লগতে তেওঁলোকে আন এক বিশেষ ভাত্তাৰ অধীনত 20% তেওঁলোকে পাবলৈ সক্ষম হ'ব আৰু এয়া নিশ্চয় দুটা ভাল খবৰ সেয়েহে কৰ্মচাৰী প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো লাইক এটা দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।